Hi students, this is Learn the Skill. আজি ভিডিওটো সেই সকল ষ্টুডেণ্টৰ কাৰণে যিসকলে CEE 2026 চনত দিব। ইয়াত বহুতো ষ্টুডেণ্ট এনেকুৱা আছে যিয়ে এবাৰ 12ত আছে আৰু কিছুমান আছে যিয়ে ইঞ্জিনিয়াৰিঙৰ চিট পাইছে বাট নেক্সট ইয়েৰ আকৌ ইঞ্জিনিয়াৰিং দি বেলেগ এখন ইঞ্জিনিয়াৰিং কলেজত লোৱা মন কৰিছে। ঠিক আছে, আৰু এনেকুৱা কিছুমান আছে যে BSc পঢ়ি আছে বাট আকৌ ইঞ্জিনিয়াৰিং CEE দি পেলাই ইঞ্জিনিয়াৰিঙত যাব মন কৰিছে। তো এই ভিডিওটো সকলোৰে বাবে তোমালোকে মন দি চাবা যিসকল 12ত পঢ়ি আছে তো তোমালোকৰ কাৰণে এনাফ টাইম আছে। এতিয়া আগষ্ট শেষ হ'ব, ছেপ্টেম্বৰ সোমাইছে, তো তোমালোকৰ ওচৰত ছাফিচিয়েণ্ট টাইম আছে। তোমালোকে ফাৰ্ষ্ট বৰ্ডক ফ'কাছ কৰা। ঠিক আছে, মই এইটো কথা এইকাৰণেই কৈছোঁ কাৰণ কিছুমান ইলিজিবিলিটি ক্ৰাইটেৰিয়া থাকে ফৰ CEE। তুমি CEE এপিয়াৰ কৰিবলৈ কিছুমান ইলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ৰেক কৰিব লাগিব। ঠিক আছে, মিনছ তোমালোকে 50 PCMত 55% পাব লাগিব, PCM প্লাছ ইংলিছ 55% পাব লাগিব। দেন তোমালোকৰ আৰু ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সৰ ছিংগল চিটিঙত উইদাউট গ্ৰেছ মাৰ্ক পাছ হৈ যাব লাগিব। ঠিক আছে, শুনাত ইজি যে অফক'ৰ্ছ পাছটো হৈ যাম, কিন্তু নহয়। মই এনেকুৱা ষ্টুডেণ্ট দেখিছোঁ 1200 ৰেংক বাট মেথছ চিট নাপালে। কিয় নাপালে? মেথছত 28 পাইছে। তো সেইবোৰ তোমালোকে গুৰুত্ব দিব লাগিব। যিয়ে নিট এক্সপিৰিয়েঞ্চ, তো তোমালোকে মেথছটো এৰি নিদিবা। এটলিষ্ট মেথছটো ধৰি ৰাখা যে তোমালোকে এটলিষ্ট 40 to 45 স্ক'ৰ কৰিব পাৰা মেথছত। ঠিক আছে, যিহেতু ইলিজিবিলিটি ক্ৰাইটেৰিয়া পাৰ ইয়েৰ চেঞ্জ হৈ থাকে। তো যদি লাষ্ট মমেণ্টত তোমালোকে ইলিজিবিলিটি চেঞ্জ কৰি দিয়ে তোমালোকে একো কৰিব নোৱাৰা। সেইমতে যাব লাগিব। যদি মেথছত 40 লাগিব বুলি কৈ দিয়ে তো তোমালোকে কি কৰিবা? কাৰণ ইঞ্জিনিয়াৰিং ইজ অল এবাউট মেথমেটিক্স। তো সেইবোৰ তোমালোকে অকণমান গুৰুত্ব সহকাৰে চাবা। বৰ্ডটো ভাল কৰা। আৰু কি হয়, তোমালোকৰ পাৰ্চেণ্টেজটো কমি গুচি যায়। কিয় কমি গুচি যায়? ইংলিছ আৰু অল্টাৰনেটিভ ইংলিছ ষ্টুডেণ্টবোৰে নপঢ়ে। তো তোমালোকে সেইখিনি ভালকৈ পঢ়া, কিয়নো হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ নিচিনা নহয়। ঠিক আছে, তো তোমালোকে ভালদৰে পঢ়া। কিবা গাইড লাগিলে মোৰ পৰা সুধিবা, মোৰ ইমেইল আছে, এবাউটত গৈ তোমালোকে মোক মেইল কৰিব পাৰা। ঠিক আছে, আৰু তোমালোকে JEE বা আদাৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, য়েছ তোমালোকে প্ৰিপেয়াৰ কৰা। CEE কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব মই পিছত ভিডিঅ' জৰিয়তে দিম, যেতিয়া টাইম আহিব। ঠিক আছে, যেতিয়া টাইম আহিব মই তেতিয়াবা ধুনীয়াকৈ দি যাম। ঠিক আছে, বাট এতিয়া তোমালোকে ফিজিক্স পঢ়িছা, ফিজিক্সৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট থাকে, সেই ইম্পৰ্টেণ্ট পইণ্টবোৰ চাবা। কোনফালেদি মেগনেটিক ফিল্ড যায়, গ'লে কি ইনডিউচ হয়, কাৰেণ্ট ইনডিউচ হয়, তেনেকুৱা সেইবোৰ তোমালোকে চাই যাবা। সেইবোৰ কুৱেশ্যনে CEE আহে। ঠিক আছে, অকণমান SLR অকণমান ওপৰে ওপৰে চালা, ফিজিক্সৰ RD শৰ্মাৰ 2-এটা কুৱেশ্যন কৰিলা, ছাফিচিয়েণ্ট এনাফ তোমালোকৰ কাৰণে। ঠিক আছে, যোনে যোনে JEE প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কথাই নাই, সহজেই হ'ব তোমালোকৰ কাৰণে। বাট যোনে যোনে অকল বৰ্ড পঢ়িছে তেওঁলোকে অকণমান চাই গ'লে ছাফিচিয়েণ্ট। ঠিক আছে, বুজি পালা? এতিয়া আহিছোঁ যোন কোনোবা ডিগ্ৰী কৰি আছে বা পলিটেকনিক কৰি আছে, তেওঁলোকে ইঞ্জিনিয়াৰিঙত যাব বিচাৰিছে। তো চোৱা, যোনে যোনে বৰ্ড পঢ়ি আছে তেওঁলোকৰ কাৰণে ছাফিচিয়েণ্ট টাইম আছে, কিয়নো তেওঁ সেই বৰ্ডৰ কাৰণে পঢ়িব, সেইখিনিকে CEE লিখিব পাৰিব, কনচেপ্টটো থাকিব। বাট তোমালোকে বেলেগ পঢ়ি আছা, যোনে যোনে ইঞ্জিনিয়াৰিং পঢ়ি আছা তেওঁলোকে অকণমান ফিজিক্সৰ লগত ৰিলেটেড থাকিবা। মেথমেটিক্সটো তোমালোকৰ হায়াৰ মেথমেটিক্স হৈ যাব, সেইখিনি মেথমেটিক্স তোমালোকৰ CEE নালাগে। তো তোমালোকে বেছিকটো পাহৰি গ'লে নহ'ব। তো তোমালোকে 2টা ছাইড কণ্ট্ৰল কৰিব লাগিব। কিছুমানে BSc কৰিব পাৰা, BSc ইন জুলজি বটানী কৰিব পাৰা। তো তোমালোকে বেছিকটো তোমালোকে চাই থাকিব লাগিব। ফিজিক্স মেথমেটিক্স আৰু কেমেষ্ট্ৰিত কি আছে সেইবোৰ তোমালোকে চাই থাকিব লাগিব। কাৰণ তেওঁলোকৰ ওচৰত টাইম আছে বাট তোমালোকৰ ওচৰত নাই। কিয় নাই? তোমালোকে আগৰখিনি অকণমান যদি পাহৰি গৈছা, এতিয়াৰ পৰা তোমালোকে ৰিভিজন ষ্টাৰ্ট দিব লাগিব। কাৰণ 11 + 12 তোমালোকে 2টা চাব লাগিব ন। তেওঁলোকে পৰীক্ষালৈকে 12 চালে, পিছৰ টাইমটো 11 চাই দিলে তোমালোকৰ হৈ যাব। তো তোমালোকে 2টা ছাইড অকণমানকৈ এতিয়াৰ পৰা চোৱা ষ্টাৰ্ট কৰি দিয়ে। কাৰণ তোমালোকৰ ওচৰত এক্সপিৰিয়েঞ্চো আছে, আগৰ পেপাৰ আছে, এনালাইচিছ কৰিব পাৰিবা তোমালোকে, এণ্ড সেইমতে তোমালোকে চাব পাৰা। ঠিক আছে, আৰু সকলোকে কৈছোঁ মোৰ ফালৰ পৰা ফুল গাইডেঞ্চ পাবা। এইটো বছৰো মই সকলোকে পূৰা ছাপোৰ্ট কৰিছোঁ। কাউন্সেলিঙৰ টাইমত ৰাতি শোৱালৈকে মই মেছেজৰ ৰিপ্লাই দিওঁ। কমেণ্টত ইটছ এণ্ড এভৰি কমেণ্টৰ মোৰ ৰিপ্লাই আছে, তোমালোকে চাব পাৰা। এণ্ড তোমালোককো মই দিম। ঠিক আছে, তো তোমালোকে ছাপোৰ্টটো দেখাবা খালি। ঠিক আছে, এণ্ড সকলোৱে ছিট পাবা।
কিছুমান চোকা ল'ৰা ছোৱালী থাকে বাট ৰেংকটো অকণমান কমি গুচি যায় কিবা কাৰণ তো তেওঁলোকে ভাবে যে ছিট নাপায় বাট নাই পাবা এইবাৰো বহুতে পাইছে ঠিক আছে বহুতে পাইছে ছিট তোমালোকে চিন্তা কৰিব নালাগে সকলোৱে ছিট পাবা বাট লাষ্টলৈকে মোৰ লগত থাকিবা যোন লাষ্টলৈকে আছে সকলোৱে ছিট পাইছে ঠিক আছে আৰু এটা কথা তোমালোকে হায়াৰ ছেকেণ্ডেৰী ভালকৈ কৈছোঁ দেই মই হায়াৰ ছেকেণ্ডেৰী ভালদৰে পঢ়া কাৰণ হায়াৰ ছেকেণ্ডেৰী যদি বেয়া হয় কেনেবাকৈ তোমালোকে ছিট নাপাবা কিন্তু ছিট হ'বলৈ ঠিক আছে আৰু এটা কথা হায়াৰ ছেকেণ্ডেৰীত ইংলিছৰ যদি তোমালোকৰ নোটছ লাগে মোক কণ্টেক্ট কৰিব পাৰা পে' কৰিব লাগিব এটা স্মল এমাউণ্ট নহয় অকণমান ডাঙৰ এমাউণ্ট এটা পে' কৰিব লাগিব কাৰণ এইটো ময়ো কিনিছিলোঁ লোকৰ পৰা তো মই মানে দিব পাৰোঁ মই লোকৰ পৰা কিনাৰ কাৰণে মই যে দিব নোৱাৰোঁ সেইটো কথা নহয় মই দিব পাৰোঁ খালি মানে অকণ পে' কৰিব লাগিব তো সেইটো মোক মেইল কৰিলে মই তোমালোকক জনাই দিব পাৰিম বা তোমালোকে আজিকালি অনলাইনো এভেইলেবল তোমালোকে তাৰ পৰাও পঢ়িব পাৰা বাট যদি কাৰোবাক একদম প্ৰপাৰ নোটছ লাগে গ্ৰামাৰ এনৰ তো সেইখিনি মোক কণ্টেক্ট কৰিব পাৰা তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে তো তোমালোকে আশা কৰিছোঁ বুজি পালা তো কিবা ডাউট থাকিলে মোক কমেণ্টত সুধি দিবা আৰু তোমালোকৰ কোনোবাই যদি এইবাৰ ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টে চাই আছে তোমালোকৰ কেনেকুৱা চলি আছে জনাবা আৰু তোমালোকে পঢ়াটো ষ্টাৰ্ট কৰি দিয়া কাৰণ তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰীক্ষা হ'বই ঘপককৈ পাতি দিব গমেই নাপাবা আৰু তোমালোকৰ ক্লাছ টেষ্ট চাগে আৰু 1 to 2 উইকত হৈ যাব ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ